ডিপ্লোমা কৰি আছে তেওঁলোকক 20,000 টকা পাৰ এনাম প্ৰদান কৰিব, মানে বছৰি তেওঁলোকক 20,000 টকা প্ৰদান কৰিব। যিসকলে ডিগ্ৰী কৰি আছে তেওঁলোকক 22,000 টকা পাৰ ইয়াৰ প্ৰদান কৰিব। যিসকলে পোষ্ট গ্ৰেজুৱেট কৰি আছে তেওঁলোকক 25,000 টকা প্ৰদান কৰিব। যিসকলে MPhil বা PhD কৰি আছে তেওঁলোকক 30,000 টকা এই স্কলাৰশ্বিপটোৰ পৰা প্ৰদান কৰিব বুলি কৈছে। ডিজিটেল আছাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱা কেইদিনমানৰ আগত মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিছিলোঁ, যিটো ভিডিঅ'ত মই আপোনালোকক ঈশান উদয় স্কলাৰশ্বিপটো কেনেকৈ আপুনি এপ্লাই কৰিব লাগিব, ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কিমান পঢ়া হ'ব লাগিব, কি নথি পত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব, কেনেকৈ এপ্লাই কৰিব লাগিব, সম্পূৰ্ণ প্ৰক্ৰিয়াটো মই A to Z ডিটেইলছত আপোনালোকক দেখুৱাই এটা ভিডিঅ' বনাই দিছিলোঁ। যদি আপুনি ঈশান উদয় স্কলাৰশ্বিপত এতিয়াও এপ্লাই কৰা নাই আৰু কৰিম ভাবি আছে, তেনেহ'লে সোনকালে আপুনি সেই ভিডিঅ'টো চাই ঈশান উদয় স্কলাৰশ্বিপত এপ্লাই কৰি ল'বগৈ পাৰে। ঈশান উদয় স্কলাৰশ্বিপত আপুনি ঘৰতো নিজেও এপ্লাই কৰিব পাৰিব বা অনলাইন কেফেত গৈ এপ্লাই কৰিব পাৰিব। যদি আপুনি ভিডিঅ'টো চাই ভালদৰে বুজি পায় তেনেহ'লে ঘৰতে এপ্লাই কৰি ল'ব পাৰিব। কিন্তু তাত কিছুমান নথি পত্ৰ আপোনালোকে আপলোড কৰাৰ আগতে সেইসমূহত আপোনালোকে চাইন ষ্টাম্প আপোনালোকৰ ইনষ্টিটিউটৰ